ৰাষ্ট্ৰীয় ৰাজনীতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ বিজেপিৰ চাণক্য 2014 চনত বিজেপি পুনৰ উত্থানৰ পিছৰে পৰা চৰ্চিত হৈ আহিছে এই প্ৰসংগ 2019 চনতো অমিত শাহৰ ৰণনীতিৰ বাবে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল নৰেন্দ্ৰ মোদী এইবাৰ লোকসভা নিৰ্বাচনক লৈও বিজেপিৰ চাণক্য অমিত শাহে গ্ৰহণ কৰিছে বিশেষ ৰণনীতি অমিত শাহৰ ৰোড মেপত এইবাৰ বিশেষভাৱে সোমাই পৰিছে দক্ষিণ ভাৰত 1998 চনত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ গঠন হৈছিল জনপ্ৰিয় নেতা অটল বিহাৰী বাজপেয়ীয়ে টিএমসি এআইএডিএমকে শিৱসেনা বিজেডিৰ সহযোগত সন্মিলিত চৰকাৰ গঠন কৰিছিল 1998 বিজেপিৰ দখললৈ 182খন আসন সহ এনডিএৰ আসনৰ সংখ্যা আছিল 261খন সংখ্যাগৰিষ্ঠতাৰ বাবে তেতিয়াও 11 আসন কম হৈছিল টিডিপিৰ বাহিৰৰ পৰা দিয়া সমৰ্থনৰ সুবাদত 272 সংখ্যা অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল অটল বিহাৰী বাজপেয়ী কিন্তু 2004ৰ নিৰ্বাচনত পৰাস্ত হৈছিল বিজেপি সাইনিং ইণ্ডিয়াৰ শ্লোগানেও উদ্ধাৰ কৰিব পৰা নাছিল বিজেপি ক্ৰমশ বিজেপিৰ সংগ ত্যাগ কৰিছিল উৰিষ্যাৰ বিজু জনতা দল ঝাৰখণ্ডৰ জেএমএমইউ ত্যাগ কৰিছিল এনডিএ 1998 পৰা 2007লৈ বিজেপিৰ লগত থকা মমতা বেনাৰ্জীও ত্যাগ কৰিছিল এনডিএ এৰিছিল ডিএমকে ৰামবিলাস পাছৱানৰ এলজেপিও মুঠতে 2014লৈ প্ৰায় অকলশৰীয়া হৈ পৰিছিল বিজেপি কিন্তু 2014ত বিজেপিৰ পুনৰ উত্থান ঘটিছিল কেনেকৈ বিজেপি পুনৰ উত্থানৰ আঁৰত আছিল অমিত শাহৰ চাণক্য নীতি 10 বছৰ শাসনৰ বাহিৰত থাকি প্ৰায় অস্তিত্বহীন হৈ পৰা এনডিএত নতুন প্ৰাণৰ সঞ্চাৰ কৰিছিল অমিত শাহৰ চাণক্য নীতিয়ে 2019তো অমিত শাহৰ ৰণনীতিৰ বাবে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল নৰেন্দ্ৰ মোদী অমিত শাহৰ কৌশলৰ বাবে উত্তৰ প্ৰদেশত 80খন এই লক্ষ্যলৈ অন্ধ্ৰৰ আঞ্চলিক দল চন্দ্ৰবাবু নাইডুৰ নেতৃত্বাধীন টিডিপিৰ সৈতে মিত্ৰতা বিজেপিৰ অন্ধ্ৰত বিজেপিৰ লগত থাকিব পৱন কল্যাণৰ জনসেনাও বিহাৰত মুখ্যমন্ত্ৰী নীতিশ কুমাৰক আকৌ এনডিএ শিবিৰলৈ আনে অমিত শাহে লগতে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতন ৰাম মাঝি আৰএলজেডিৰ উপেন্দ্ৰ কুশৱাহাক এনডিএত সামিল এই দলসমূহৰ তৃণমূলত আছে গণভিত্তি অমিত শাহে মিত্ৰতা কৰা এই আঞ্চলিক আৰু বিকাশক অগ্ৰাধিকাৰ দিব বুলি বাৰ্তা দিছে
আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰা অমিত শ্বাহৰ এই নীতিয়ে বিজেপিক নিউজ ডেস্ক ৰিপৰ্ট প্ৰথম খবৰ।